Good morning, dear students. সৰ্বপ্ৰথমে তোমালোক সকলোকে জিতু কৰি অফিচিয়েল ইউটিউব চেনেলটোলৈ আন্তৰিকতাৰে স্বাগতম জনাইছো আৰু আজি আমি ক্লাছটোত আলোচনা কৰিম আজিৰ ক্লাছটোত আমি আলোচনা কৰিম 2025 চনৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ ক্লাছ 12 ৰ প্ৰশ্ন পেপাৰখন আৰু এই পেপাৰখনত আমি 2025 চনত অহা 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া যিমান প্ৰশ্ন আছে গোটেই প্ৰশ্ন উত্তৰসমূহ আমি আজিৰ ক্লাছটোত আলোচনা কৰিম তো ঠিক আছে আজিৰ ক্লাছটো আমি আলোচনা কৰো প্ৰথম প্ৰশ্নটো দিছে 1 নম্বৰে ভাৰত এছিয়ানৰ সদস্য হয় নহয় হয় নে নহয় আমি উত্তৰটো দিব লাগে তো আমি এছিয়ানৰ সদস্য ৰাষ্ট্ৰবিলাকৰ নাম পাইছিলো তাত কিন্তু ভাৰতৰ নাম নাছিলে ঠিক আছে তো ভাৰত এছিয়ানৰ সদস্য নহয় হ'ব বি নম্বৰ প্ৰশ্নটো আছে নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা কোনে প্ৰয়োগ কৰিব পাৰে নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা কোনে প্ৰয়োগ কৰিব পাৰে তো নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে স্থায়ী সদস্য ৰাষ্ট্ৰবিলাকে ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ আছিল 5খন আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়া চীন ব্ৰিটেইন আৰু ফ্ৰান্স ঠিক আছে আৰু এই ৰাষ্ট্ৰবিলাকে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সেই ৰাষ্ট্ৰবিলাকে ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে এতিয়া প্ৰশ্নটো হ'ল যে ভেটো ক্ষমতা মানে কি এতিয়া বাকি যিবিলাক ৰাষ্ট্ৰ আছে মানে ৰাষ্ট্ৰসংঘৰ বাকি যিবিলাক সদস্য ৰাষ্ট্ৰ আছে তেওঁলোকে মানে দিয়া সিদ্ধান্তৰ ওপৰত মানে এই স্থায়ী সদস্য ৰাষ্ট্ৰসমূহে নিজৰ সিদ্ধান্ত জাপি দিব পাৰে অৰ্থাৎ এই স্থায়ী সদস্য ৰাষ্ট্ৰবিলাকে যেটো সিদ্ধান্ত দিব সেইটোৱে হ'ব চূড়ান্ত সিদ্ধান্ত ঠিক আছে তাৰপৰা সি নম্বৰ প্ৰশ্নটো হৈছে সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন ইয়াত সুধিছে যে সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন উত্তৰটো হ'ব ৰাছিয়া হৈছে সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো সুধিছে তৃতীয় বিকল্প শক্তিৰ কেন্দ্ৰস্থল বুলি কোনখন দেশক কোৱা হয় তৃতীয় বিকল্প শক্তিৰ কেন্দ্ৰস্থল বুলি চীন দেশক কোৱা হয় তৃতীয় বিকল্প শক্তিৰ কেন্দ্ৰস্থল বুলি চীন দেশক কোৱা হয় ঠিক আছে তাৰ পৰা দিছে ই নম্বৰ প্ৰশ্নটো দিছে চাপ্টাৰ সম্পূৰ্ণ ৰূপটো কি SAFTA চাপ্টাৰ সম্পূৰ্ণ ৰূপটো কি হ'ব সাউথ S for South A for ASEAN F for Free T for Trade A for Area অৰ্থাৎ চাপ্টাৰ সম্পূৰ্ণ ৰূপটো হৈছে সাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া তাৰ পিছৰ 1 নম্বৰ প্ৰশ্নটো হৈছে কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস উদযাপন কৰা হয় তো 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় আৰু গঠন হৈছিল ৰাষ্ট্ৰসংঘ 1945 ঠিক আছে তাৰ পিছৰ জি নম্বৰ প্ৰশ্নটো হৈছে হয় নহয় লিখিব লাগে তো ইয়াত দিছে প্ৰযুক্তিবিদ্যা বিশ্বায়নৰ এটি গুৰুত্বপূৰ্ণ কাৰক ইয়াত সুধিছে যে প্ৰযুক্তিবিদ্যা বিশ্বায়নৰ এটি গুৰুত্বপূৰ্ণ কাৰক হয় নহয় হয় প্ৰযুক্তিবিদ্যা বিশ্বায়নৰ এটা গুৰুত্বপূৰ্ণ কাৰক হয় ঠিক আছে তাৰ পিছত 8 নম্বৰ প্ৰশ্নটো দিছে গ্ৰীণ হাউস গেছ কি এটো আমি আগৰ ভিডিওটো আলোচনা কৰিছো ইয়াত কৈছে যে সেউজগৃহ গেছ হৈছে পৃথিৱীৰ বায়ুমণ্ডলত তাপ আবদ্ধ কৰি ৰখা এবিধ গেছ ইয়াৰ কিছুমান গেছ হ'ল জলীয় বাষ্প কাৰ্বন ডাই অক্সাইড অজন আৰু মিথেন আৰু এই গেছবিলাকৰ ফলত কি হ'ব পাৰে বা এই গেছবিলাকৰ পৰিমাণ বাঢ়ি গলে কি হ'ব পাৰে পৃথিৱীত মানে গোলকীয় তাপমাত্ৰা বাঢ়ি যাব পাৰে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো দিছে আই নম্বৰ প্ৰশ্নটো হৈছে কোন বছৰত ভাৰতে সফলতাৰে ইয়াৰ প্ৰথম পাৰমাণৱিক পৰীক্ষা কৰিছিল কোন বছৰত ভাৰতে
প্ৰথমবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1974। 1974 চনত ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। ঠিক আছে, ক'ত কৰিছিল সেইটো প্ৰশ্ন আহিব পাৰে। ক'ত কৰিছিল? পোখৰাণত কৰিছিল, পোখৰাণত। ঠিক আছে, তাৰপিছত যে নম্বৰ প্ৰশ্নটো হৈছে WTOৰ সম্পূৰ্ণ ৰূপটো। WTOৰ সম্পূৰ্ণ ৰূপটো। তো WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। ঠিক আছে, WTOৰ সম্পূৰ্ণ ৰূপটো হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। হ'ব। 2 নম্বৰ সি প্ৰশ্নটো হৈছে, এড থকাবোৰ আমি পিছত কৰিম, মানে এটা বেলেগ ক্লাছ এটাত দিম। বি প্ৰশ্নটো হৈছে 2 নম্বৰ বি প্ৰশ্নটো হৈছে 2 নম্বৰ এ প্ৰশ্নটোত প্ৰথমতে দিছে খিলঞ্জীয়া জনসাধাৰণ সম্পৰ্কে ৰাষ্ট্ৰসংঘই দিয়া সংজ্ঞাটো লিখা। সেইটো তাৰমানে মই দি দিম বা পিছৰ ক্লাছত ধুনীয়াকৈ আলোচনা কৰিম। তাৰ পিছৰ আৰু লগতে এটা বুলি দিছিলে ভাৰতৰ পবিত্ৰ কুঞ্জবন। তো সেই দুটা মই এটা 5 মিনিট মানৰ ভিডিঅ' এটা বনাই দি দিম, সেই দুটা প্ৰশ্নৰ উত্তৰ। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম বি নম্বৰ প্ৰশ্নটো। তো বি নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ দক্ষিণ দিশত থকা সাৰ্কৰ যিকোনো দুখন সদস্য ৰাষ্ট্ৰৰ নাম সুধিছে। সাৰ্কৰ দক্ষিণ দিশত থকা সাৰ্কৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম সুধিছে, কিন্তু সেই দুখন সদস্য ৰাষ্ট্ৰ ভাৰতৰ দক্ষিণ দিশত থাকিব লাগিব। ঠিক আছে, ইয়াৰ উত্তৰটো হ'ব শ্ৰীলংকা আৰু মালদ্বীপ। ঠিক আছে, শ্ৰীলংকা আৰু মালদ্বীপ। শ্ৰীলংকা আৰু মালদ্বীপ ভাৰতৰ দক্ষিণ দিশত আছে, আৰু লগতে সেই দুখন ৰাষ্ট্ৰ হৈছে সাৰ্কৰ সদস্য ৰাষ্ট্ৰ। ঠিক আছে, চি নম্বৰ প্ৰশ্নটো হৈছে, সোভিয়েট ইউনিয়ন ভংগৰ দুটা কাৰণ উল্লেখ কৰা। সোভিয়েট ইউনিয়ন ভংগৰ দুটা কাৰণ হৈছে, প্ৰথম কাৰণটো কি হয়? মিখাইল গৰ্বাচেভৰ নেতৃত্ব। ঠিক আছে, তারপর 2 নম্বরটো হ'ব জাতীয়তাবাদী আন্দোলন। জাতীয়তাবাদী আন্দোলন, মিখাইল গৰ্বাচেভৰ নেতৃত্ব, আৰু দ্বিতীয়টো হৈছে জাতীয়তাবাদী আন্দোলন। তাৰপিছত ডি নম্বৰ প্ৰশ্নটো হৈছে, দক্ষিণ এছিয়া মানে কি বা দক্ষিণ এছিয়া কি? ঠিক আছে, তো ইয়াতে আমি কি ক'ব লাগিব যে ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, শ্ৰীলংকা, মালদ্বীপ, আফগানিস্তান, এই ৰাষ্ট্ৰবিলাকক একেলগে কি বুলি কোৱা হয়? দক্ষিণ এছিয়া বুলি কোৱা হয়। ঠিক আছে, আৰু এইবিলাক মানে ভাৰতৰ পৃথিৱীৰ দক্ষিণ দিশত আছে। ঠিক আছে, আৰু এই ৰাষ্ট্ৰসমূহক কি বুলি কোৱা হৈছে? একেলগে দক্ষিণ এছিয়া বুলি কোৱা হৈছে। আৰু দক্ষিণ এছিয়াৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰসমূহৰ নাম লিখিব আহিব পাৰে। প্ৰথমটো হ'ব ভাৰত, দ্বিতীয়তে পাকিস্তান, তৃতীয়তে বাংলাদেশ, চতুৰ্থতে নেপাল, শ্ৰীলংকা, ভূটান, মালদ্বীপ, আফগানিস্তান। ঠিক আছে, এইবিলাক হৈছে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ। তাৰ পৰা ই নম্বৰ প্ৰশ্নটো হৈছে যে সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তান কিয় ব্যৰ্থ হৈছে? তাৰমানে পাকিস্তানত সুস্থিৰ গণতন্ত্ৰ ব্যৰ্থতাৰ কাৰণ সুধিছে। ইয়াৰ উত্তৰটো হ'ব, প্ৰথম 1 নম্বৰটো হ'ব সামৰিক শাসন। ঠিক আছে, তাত সঘনাই সামৰিক শাসন মানে প্ৰতিষ্ঠা হোৱা দেখা যায়, বা সামৰিক শাসনৰ সামৰিক দলে শাসন কৰা দেখা যায়। সামৰিক বাহিনীয়ে তাত শাসন কৰে, গণতন্ত্ৰ উপৰি যায়, আৰু সামৰিক বাহিনীয়ে তাত শাসন কৰে। ঠিক আছে, সামৰিক বাহিনীৰ নেতাই তাত শাসন কৰে। 2 নম্বৰটো হৈছে সন্ত্ৰাসবাদৰ কাৰণেও পাকিস্তানত সুস্থিৰ গণতন্ত্ৰ বৰ্তি নাথাকে। ঠিক আছে, তাৰপিছত 1 নম্বৰ প্ৰশ্নটো হৈছে, নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম সুধিছে। তো নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবিলাকৰ নাম আমি পায়ে আছো, আৰু প্ৰায় আমি যিকেইখন পেপাৰ এতিয়ালৈকে আলোচনা কৰিলো, প্ৰায় পেপাৰত তাৰমানে এই প্ৰশ্নটো আহি আছে। অৰ্থাৎ আমি ক'ব লাগিব যে এই প্ৰশ্নটো একেবাৰে কমন প্ৰশ্ন। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহৰ নাম কি হ'ব? 5খন আছে।
আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, চীন, ব্ৰিটেইন আৰু ফ্ৰান্স। আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, চীন, ফ্ৰান্স আৰু ব্ৰিটেইন এই পাঁচখন হৈছে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ। আৰু এই স্থায়ী সদস্য ৰাষ্ট্ৰবিলাকে কি কৰিব পাৰে? নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে। ঠিক আছে। 5 নম্বৰ এটো হৈছে ভাৰতীয় জনতা দলে কোন চনত ভাৰতীয় জনতা দল অৰ্থাৎ বিজেপিৰ কথা সুধিছে, কোন চনত বা কেতিয়া গঠন হৈছিল? তো বিজেপি গঠন হৈছিল 1980 চনৰ 6 এপ্ৰিল তাৰিখে। 1980 চনৰ 6 এপ্ৰিল তাৰিখে। ঠিক আছে। 1980 চনৰ 6 এপ্ৰিল তাৰিখে বিজেপি দল গঠন হৈছিল, ভাৰতীয় জনতা পাৰ্টি। তাৰ পৰা বি নম্বৰ প্ৰশ্নটো হৈছে 1977 চনৰ নিৰ্বাচনত কোনটো দলে জয়লাভ কৰিছিল? তো ইয়াত জয়লাভ কৰিছিল জনতা দলে। এই প্ৰশ্নটো আমি প্ৰায় পাই আহিছো যে 1977 চনত কোনটো দলে চৰকাৰ গঠন কৰিছিল বা 1977 চনত কোনটো দলে সন্মিলিত চৰকাৰ গঠন কৰিছিল কেন্দ্ৰত, আমি তেনেকৈ প্ৰশ্নটো প্ৰায় পাই আহিছো। আৰু 2025 চনৰ পেপাৰখনতো এই প্ৰশ্নটো আহিছিল যে 1977 চনৰ নিৰ্বাচনত কোনটো দলে চৰকাৰ গঠন কৰিছিল? তো জনতা দলে চৰকাৰ গঠন কৰিছিল। চি নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশীয় ৰাজ্যত প্ৰথমবাৰৰ বাবে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ নীতিৰ আধাৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল? তো ইয়াত কৈছে যে কোনখন দেশীয় ৰাজ্যত প্ৰথমবাৰৰ বাবে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ নীতিৰ আধাৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল? তো ইয়াৰ উত্তৰটো হ'ব মণিপুৰ। ঠিক আছে। কেতিয়া হৈছিল? 1948 হৈছিল। তাৰপিছত ডি প্ৰশ্নটো হৈছে জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী। ঠিক আছে। লাল বাহাদুৰ শাস্ত্ৰী। তাৰপিছত ই নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল? প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 পৰা আৰম্ভ কৰা হৈছিল আৰু এই পৰিকল্পনা চলিছিল 1956 লৈকে। ঠিক আছে। তাৰপিছত আৰু এটা 1 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইভিএম? ইভিএমৰ সম্পূৰ্ণ ৰূপটো লিখিব লাগে। তো ইভিএমৰ সম্পূৰ্ণ ৰূপটো হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন। ঠিক আছে। তো ইলেক্ট্ৰনিক ভোটিং মেচিন অৰ্থাৎ ইভিএমৰ সম্পূৰ্ণ ৰূপটো হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন। তাৰ পিছৰ প্ৰশ্নটো হৈছে জি নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য স্থপতিবিদ বুলি কাক কোৱা হয়? ঠিক আছে। ইয়াত কৈছে যে ভাৰতৰ বৈদেশিক নীতিৰ মূল নিৰ্ণায়ক বা স্থপতিবিদ বুলি কাক কোৱা হয়? তো ইয়াৰ উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু। ঠিক আছে। উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু। তাৰ পিছৰ প্ৰশ্নটো হৈছে ছিক্কিম ভাৰতৰ লগত কেতিয়া সামিল হৈছিল? 1975 ছিক্কিম ভাৰতৰ লগত সামিল হৈছিল 1975। ঠিক আছে। তাৰ পৰা আকৌ প্ৰশ্ন আহিব পাৰে যে নৰ্থ ইষ্টৰ লগত কেতিয়া সামিল হৈছিল বা উত্তৰ পূৰ্বাঞ্চলৰ লগত ছিক্কিম কেতিয়া সামিল হৈছিল? সেইটো তোমালোকে কমেন্টত জনাবা যে নৰ্থ ইষ্টৰ লগত ছিক্কিম কেতিয়া সামিল হৈছিল। কাৰণ এতিয়া আমাৰ নৰ্থ ইষ্টত 8খন ৰাজ্য আছে, কিন্তু আৰম্ভণিতে 7খন আছিল। 7 ভনীৰ দেশ বুলি কোৱা হৈছিল, কিন্তু আজিকালি কি বুলি কোৱা হয়? 7 ভনীৰ দেশ, 7 ভনী 1 ভাইৰ দেশ বুলি কোৱা হয়। তো এতিয়া আমি গম পাইছো যে ভাই মানে হৈছে ছিক্কিম। তেতিয়া ছিক্কিম কেতিয়া নৰ্থ ইষ্টৰ লগত সামিল হৈছিল? কমেন্টত সকলোৱে জনাবা। ঠিক আছে। তাৰপিছত আই প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰীগৰাকী কোন? ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰীগৰাকী হৈছে মোৰাৰজী দেশাই, কাৰণ তেওঁ 1977 চনত চৰকাৰ গঠন কৰিছিল। জনতা দলৰ সহায়ত তেওঁ চৰকাৰ গঠন কৰিছিল। ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটো দিছে যে বিদেশী সমস্যাক লৈ অসম আন্দোলন কেতিয়া সংঘটিত হৈছিল? বিদেশী সমস্যাক লৈ অসম আন্দোলন সংঘটিত হৈছিল 1979 চনত আৰু চলিছিল প্ৰায় 6 বছৰ। 1985 শেষ হৈছিল। ঠিক আছে। তো অসম আন্দোলন কেতিয়া হৈছিল? 1979 শেষ কেতিয়া হৈছিল? 1985 প্ৰায় 6 বছৰ কাল চলিছিল। ঠিক আছে। 6 নম্বৰ এটো হৈছে 6 নম্বৰ এ প্ৰশ্নটো হৈছে হুইপ কি? ঠিক আছে।
হুইপ কি বুলি প্ৰশ্ন আহিছিল বা হুইপ ধাৰণাটো আলোচনা কৰা বা ব্যাখ্যা কৰা বুলি প্ৰশ্ন আহিছিল। তো হুইপ কি হয়? যেতিয়া হুইপ হৈছে কোনো এটা ৰাজনৈতিক দলে বিধায়িনী দলৰ সদস্যসকলক জাৰি কৰা নিৰ্দেশনা, ঠিক আছে? অৰ্থাৎ বিধায়িনী দলৰ যেতিয়া সদস্যসকলক কোনো এটা ৰাজনৈতিক দলে যেতিয়া কিবা এটা কৰিবলৈ নিৰ্দেশ দিয়ে তাকে আমি কি বুলি ক'ম? হুইপ বুলি ক'ম। আৰু ই তেওঁলোকক কোনো বিশেষ বিষয়ত বিশেষ ধৰণে ভোট দিয়াৰ মানে পৰামৰ্শ আগবঢ়ায়, ঠিক আছে? তাৰমানে বিধায়িনী দলৰ সদস্যসকলক যেতিয়া কোনো এটা ৰাজনৈতিক দলে কিবা এটা বিশেষ কাৰণত বা বিশেষ ধৰণে ভোট দিবলৈ যেতিয়া পৰামৰ্শ দিয়ে সেই ধাৰণাটোক আমি কি বুলি ক'ম? হুইপ বুলি ক'ম, ঠিক আছে? তাৰ পিছৰ প্ৰশ্নটো হৈছে বি নম্বৰ প্ৰশ্নটো হৈছে শ্বেত বিপ্লৱ। শ্বেত বিপ্লৱ কি? এই শ্বেত বিপ্লৱ সম্পৰ্কে মই ইয়াৰ পিছৰ ভিডিঅ'ত তাৰমানে এই পাৰ্ট এৰ দুটা প্ৰশ্ন আছে আৰু এইটো শ্বেত বিপ্লৱ এইবিলাক অলপ তাৰমানে ভালদৰে আলোচনা কৰি দিম, ঠিক আছে? তাৰ পিছৰ প্ৰশ্নটো দিছে কোন তাৰিখে ভাৰতৰ সংবিধানৰ খচৰা স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়াৰ পৰা বলবৎ হৈছিল? তো ভাৰতৰ সংবিধানৰ খচৰা গৃহীত হৈছিল 1949 26 নৱেম্বৰ, ঠিক আছে? 26 নৱেম্বৰ আৰু কাৰ্যকৰী হৈছিল 1950 26 জানুৱাৰী, ঠিক আছে? ভাৰতীয় সংবিধান কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰীৰ পৰা আৰু গৃহীত হৈছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে, ঠিক আছে? তাৰ পিছৰ প্ৰশ্নটো দিছে নেহেৰুৰ বৈদেশিক নীতিৰ দুটা উদ্দেশ্য। তো নেহেৰুৰ বৈদেশিক নীতিৰ দুটা উদ্দেশ্য কি হ'ব? প্ৰথমটো হৈছে শান্তি প্ৰতিষ্ঠা কৰা, ঠিক আছে? শান্তি প্ৰতিষ্ঠা কৰা, প্ৰথমটো হৈছে শান্তি প্ৰতিষ্ঠা কৰা, দ্বিতীয়টো হৈছে যিবিলাক ৰাষ্ট্ৰই অধিক কষ্ট কৰি বা অধিক কষ্টৰে সাৰ্বভৌমত্ব লাভ কৰিছে সেই ৰাষ্ট্ৰবিলাকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা বা সেই ৰাষ্ট্ৰবিলাকক সদায় সন্মান প্ৰদৰ্শন কৰা, ঠিক আছে? অৰ্থাৎ কঠোৰ পৰিশ্ৰমেৰে আয়ত্ত কৰা সাৰ্বভৌমত্বক তেওঁ কি কৰিব বিচাৰিছিলে? সন্মান প্ৰদৰ্শন কৰিব বিচাৰিছিলে বা প্ৰদৰ্শন কৰাটো তেওঁ বিচাৰিছিলে। তাৰপিছত আৰু এটা প্ৰশ্ন আছে এনডিএৰ বিষয়ে মই এনেই ফুল ফৰ্মটো কৈ দিছোঁ, নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স, ঠিক আছে? আৰু এইটো কি হয় কি নহয় কেনেকুৱা কি হ'ব মই এইটো পিছৰ ভিডিঅ'ত আলোচনা কৰিম, ঠিক আছে? যি 3টামান প্ৰশ্ন থাকি গৈছে সেই 3টামান প্ৰশ্ন যিহেতু টপিকবিলাক তাৰমানে অলপ দীঘলীয়া হয় তো গতিকে তাৰ পৰা আৰু বেছি কুৱেশ্যন আহেও, সেইকাৰণে মই সেই 3টামান প্ৰশ্ন মই বেলেগ এটা ভিডিঅ'ত তাৰমানে আপলোড দি দিম আৰু তোমালোকে চাই ল'বা। মই তাত পাৰ্ট বি বুলি লিখি দিম, মানে ক্লাছ 2 2025 চনৰ কুৱেশ্যন পেপাৰত ক্লাছ 2 বা পাৰ্ট 2 বুলি মই দি দিম, ঠিক আছে? তো আজিৰ ক্লাছটো আমি ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু পাৰিলে কমেণ্টত জনাবা যে তোমালোকে ক্লাছটো কেনেকুৱা পাইছা, ঠিক আছে? সকলোৰে ভাল হওক, ধন্যবাদ।